গুড মৰ্ণিং এভৰিৱান। ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ আৰু ৰাতিপুৱা যেতিয়া মই উঠি পেলাই গেটখন খোলোঁগৈ তেতিয়াই দেখোঁ আমাৰ পদূলিমুখত যিহেতু শেৱালি গছ এজোপা আছে, সেই শেৱালি গছজোপা ফুল ধুনীয়াকৈ পৰি আছে আৰু গছকিবলৈ বেয়া লাগে। সেয়েহে লাহে লাহে ফুল ভৰিটো য'ত ফুল নপৰা ঠাইত দি অকণমান খোজকাঢ়ি গৈছোঁ আৰু ৰাতিপুৱা অকণমান সময় খোজকাঢ়িবলৈ যাওঁ আৰু বেছি দেৰি নহয় আৰু অকণমান সময় যাওঁ, কিয়নো বেছি সময় যাবলৈ সময় নহয়, সেয়েহে অকণমান সময় যাওঁ। তাৰ পাছতে বাছুৱে কি কৰিলে, ৰাতিপুৱা শেৱালি ফুলখিনি ধুনীয়াকৈ বুটলি আনিলে, দেখিছেই নহয়। আৰু তাৰ পাছত মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিবলৈ নহ'লে আৰু এয়া হৈছে আবেলি সময়। আবেলি সময়কণত মই যিহেতু ভঁৰালৰ মুখখন মুচিছোঁ আৰু আজি লক্ষী পূজা, সেয়েহে লক্ষী পূজাৰ উপলক্ষে ভঁৰালখন মুচি মেলি চাফ চিকুণ কৰি লৈছোঁ আৰু এইবিলাক কাপোৰ কানিবিলাক বেডশ্বীট এইবিলাক ধুই দিছিলোঁ আৰু ধুই মেলি আবেলি ধুনীয়াকৈ পাৰি লৈছোঁ আৰু দেখিছে নহয়। আৰু যিহেতু পূজা পাতল বুলি ক'লে মোৰ ঘৰ দুৱাৰ চাফ চিকুণ কৰাত নক'বই আৰু ৰাতিপুৱা যিহেতু মুচোৱে আৰু আবেলি সময়ত মুচি ধূপ চাকি জ্বলালেহে মোৰ মনটো ভাল লাগে। আৰু চবেই কয় যে আগবেলা মুচা পিছবেলা কিয়? মোৰ নহ'ব, মুচিবই লাগিব, তেতিয়াহে মোৰ মনটো ভাল লাগে। তাৰ পাছত গা পা ধুই মেলি ধুনীয়াকৈ ধূপ চাকি জ্বলাই ল'লোঁ আৰু এইফালে মই য'ত প্ৰাৰ্থনা কৰোঁ তাত ধুনীয়াকৈ আগত ধূপ বচি জ্বলাই আৰু এয়া হৈছে ভঁৰালত চাকি গছ দি ল'লোঁ। তাৰ পাছতে বাছুৱে কি কৰিলে, আকৌ যিহেতু লক্ষী পূজা বুলি সি দুৱাৰমুখত চাকি এগছ জ্বলাই দিলে আৰু এইফালে লক্ষী আহিব বোলে ফুল চুল দি দিলে। আমাৰ পিছে লক্ষী পূজাৰ দিনাখন ৰুটি খোৱা, সেয়েহে তাৰ পাছত ৰাতি মই ৰুটি বনাবলৈ ল'লোঁ আৰু এইফালে বুট দালিখিনি তিয়াই থৈছিলোঁ দিনতে আৰু কাবেলি বুট আছিলে। তাৰপিছত এইফালে আলু কাটি লৈছিলোঁ, সকলোখিনি কুকাৰত ভৰাই মেলি হুইচেল দুটামান মাৰিবলৈ উঠাই দিলোঁ। তাৰ পাছতে এইটো আটা দেখিছে নহয়, আৰু এই আটাটো কিহৰ হয় গম পায়? আৰু মই কৈছিলোঁ যে এইটো RCMৰ আটা, চাউলৰ গুড়াৰ পৰাই বনোৱা হৈছে এই আটাটো। আৰু যিহেতু এই আটাটো খাবলৈ বহুত ভাল আৰু ইয়াত বহুত প্ৰ'টিনো আছে, আৰু নাই খোৱা যদি আপোনালোকে এবাৰ খাই চাবচোন। ৰুটিটো বহুত কোমল হয় খাবলৈ, আৰু যিহেতু মই এই কোম্পানীটোত সোমায়ো আছোঁ আৰু ঘৰত ব্যৱহাৰো কৰিছোঁ, খায়ো ভাল লাগে। আপোনালোকে নাই খোৱা যদি এবাৰ খাই চাবচোন দেই বাৰু। তাৰপিছত এইফালে কুকাৰৰ হুইচেল দিলেই নহয়, আৰু তাৰ পাছতে এইফালে মই ৰুটি বনাই আছোঁ আৰু দেখিছে নহয়, ভাগে ভাগে বনাব লগা হৈছে। শুকান ৰুটি খুৱাই শুকান ৰুটি আৰু ৰিফাইনত খুৱাই ৰিফাইন, বিধে বিধে বনাব লগা হ'ল। আৰু এইফালে পনীৰ আনিছিলে আৰু পনীৰ কিপিচটো ধুনীয়াকৈ ভাজি মেলি ল'লোঁ। তাৰ পাছতে আকৌ পাপাই প্ৰসাদ আনিছিলে, খুৰীহঁতৰ ঘৰত লক্ষী পূজা পাতিছিলে, সেই প্ৰসাদ কেইটামান আনি দিলেই আৰু মোৰ বনাই হোৱাৰ মাজতে কেইটামান প্ৰসাদ খাই ল'লোঁ, বেছি নহয় কেইটামান খাই ল'লোঁ। আৰু তাৰ পাছতে এইফালে মই সকলোকে খাবলৈ দি দিছোঁ আৰু বাছুৱে তাৰ মাজতে ভিডিঅ' এটা কৰি ৰাখি দিলে, সেয়েহে আপোনালোককো দেখুৱাব পৰা হ'ল বাৰু, ভালেই হ'ল। এইফালে আইতাকক কৈছে বোলে চাই দিয়াতো, মাক মই প্ৰথমতে দি লৈছোঁ, মা যিহেতু গাটো বেয়া নহয় জানো, মাক আকৌ দি লৈছোঁ। এইফালে শুকান আৰু ৰিফাইনত দিয়া ৰুটি বনাইছোঁ, যিহেতু বাছুৱেও শুকান খাবলৈ বেয়া পায়। এয়া বাছুৰ থালিখন ৰেডি হৈ গ'ল, দেখিছে নহয়। আৰু পাপা যিহেতু আহি পোৱা নাই, অকণমান দেৰি হ'ব, সেয়েহে বাছুৰ হাতত প্ৰসাদকেইটা দি পঠিয়াইছিলে আৰু মই অলপ খাই অলপ ৰাখি দিলোঁ, দেখিছে নহয়। গোটেইকেইটা খাব পৰা নহ'ল আৰু তাৰ সকলোকে দি পেলাই মই খাবলৈ বহিছোঁ। যোৱাবাৰ তিনিআলিত যেনেকৈ লক্ষী পূজা পাতিছিলে, এইবাৰো পাতিছে বাৰু, তালৈ যোৱা নহ'ল আৰু ঘৰতে যিহেতু এইখিনি কৰা হ'ল। আৰু আজিলৈ ইমানেই দেই।